হেল্ল' ৰাইজ, আজি এনেকুৱা এটা মুভি লৈ আহিছো ন, দুটা ল'ৰা এটা হিৰইন থকা এনেকুৱা চিনেমা এটা বহুত চাইছে, বাট আজি যোনটো মুভি হয় মানে বহুত কনফিউজন চিনেমা দেই। তো মই অলপ যেতিয়া কম অলপ চাগে আপোনাৰ বুজিব টান হ'ব, কেলৈ মুভিটো এনেকুৱা হয়। এনে ইয়াত মানে যোনজনী হিৰইন হয়, হিৰইনটো মানে সৰুৰ পৰাই ডিচিশ্যন ল'ব নোৱাৰে, মানে বুজিছে নাই। মানে তাক ৰেড ব্লু মাজত যদি আপুনি তাক চিলেক্ট কৰিব দিলে মানে তাইক কোনটো ল'ম কোনটো নল'ম মানে সেনেকুৱা হৈ থাকে, ঠিক আছে। আৰু ইয়াত যোনটো মেইন দুটা হিৰো আছে সিহঁতৰো দেখায় বেক ষ্টৰী, সিহঁতি বেষ্ট ফ্ৰেণ্ড কেনেকুৱা বনে। তো ইয়াত যোনটো দুটা ল'ৰা সিহঁতি বেষ্ট ফ্ৰেণ্ড হয়, ঠিক আছে। তো সিহঁতৰ লাইফত এই ছোৱালীজনী আহে। ছোৱালীজনী কিন্তু প্ৰথমে এটা ল'ৰাক ভাল পায় দুটাৰ বেষ্ট ফ্ৰেণ্ডৰ মাজত, ঠিক আছে। কিন্তু যেতিয়া এটা ল'ৰাটোৱে নিজৰ ল'ৰা বেষ্ট ফ্ৰেণ্ডক লগ পোৱাই দিয়ে, তাৰপিছত ইজনী ছোৱালী তাৰ বেষ্ট ফ্ৰেণ্ডকো ভাল পাই যায় মানে। তাৰপিছত কি হৈ যায়, সিহঁতৰ দুটাকে চলাই থাকে ছোৱালীজনী, বাট এটা ল'ৰাই গম পায় আৰু এটাই গম নাপায়। তো যেতিয়া দুটা ল'ৰাটোৱে মানে গম পাই যায়, ধৰা পৰি যায় যে ছোৱালীজনী আমাক দুটাকে ভাল পায়, তাৰপিছত মানে ইয়াত টুইষ্ট এণ্ড টাৰ্ণছবোৰ মানে বৰ বেলেগ হৈ যায়, ঠিক আছে। তাৰপিছত ছোৱালীজনী যেতিয়া সোধে যে আমাক দুটাৰ ভিতৰত কাক ভাল পাওঁ, তো ছোৱালীজনীয়ে কয় যে মই ডিচিজন ল'ব নোৱাৰো, মোৰ নেজানো। তাৰপিছত এটা মানে চিলা উৰোৱা কম্পিটিশ্যন হয়, চিলা উৰোৱা কম্পিটিশ্যন যোনটোৱে মানে জিকিব তো সিয়ে পাব। বাট সেইটোতো নহয়, মানে ইয়াৰ ক্লাইমেক্সটো আৰু এণ্ডিংটো বহুত ইউনিক হয়, ঠিক আছে। মুভিখনৰ নাম হয় পাতাং, ঠিক আছে। আপুনি এমেজন প্ৰাইমত পাই যাব উইথ গুড হিন্দী ডাব, ঠিক আছে। বহুত কনফিউজিং মুভি হয় আৰু বহুত কমেডি পাব আপোনালোকে চাই। এনেকুৱা ইউনিক ষ্টৰী চাব পালে ভাল লাগে, লাভ ষ্টৰী, ঠিক আছে। তো মুভিটো এতিয়াই চাওক প্ৰাইম ভিডিঅ'ত লগ ইন কৰি, ঠিক আছে। আৰু এনেকুৱাই আতৰাংগী মুভি লৈ আহিবলৈ যদি বিচাৰে তেন্তে মোক ফ'ল' কৰি থাকিব আৰু লাইক আৰু শ্বেয়াৰ কৰি থাকিব, ঠিক আছে। নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। বাই, লাভ ইউ, টেক কেয়াৰ।